আসসালামু আলাইকুম প্ৰিয় দৰ্শকবৃন্দ। আজি মই উপস্থিত আছোঁ বোকাখাটত আৰু বিশেষকৈ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে আমাৰ ওচৰত যিজন মানুহ এতিয়া বহি আছে তেওঁ এজন সাধাৰণ মানুহ নহয়। এজনেই হৈছে আমাৰ গোলাঘাট জিলাৰ সৰ্বপ্ৰথম কাৰী চাহাব, যিজনে নেকি মনত ইচ্ছা হ'ল যে মই কাৰী পঢ়িম। মানুহ মাদ্ৰাছা পঢ়াৰ পাছত, আলিম হোৱাৰ পাছত বা হাফিজ হোৱাৰ পাছত মানুহে বিভিন্ন ধৰণৰ বিষয়বিলাক পচন্দ কৰি লয়, কিন্তু গোলাঘাট জিলাত প্ৰথম এইজনেই মানুহ এনেকুৱা আছিলে যিজনে কি কাৰিয়ানা ছাবজেক্টটো পচন্দ কৰিলে আৰু এতিয়া তেওঁ এজন সুদক্ষ কাৰী আৰু এখেতৰ নাম হৈছে কাৰী মোহাম্মদ আৰশ্বদ আলী চাহাব। আৰু মোৰ বাল্যবন্ধু মানে আমি একেলগে পঢ়িছিলোঁ মাদ্ৰাছাত, গতিকে আমাৰ মাজত বহুত স্মৃতি আছে। গতিকে মই আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ কাৰী আৰশ্বদ আলী চাহাব। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এজন আমাৰ গোলাঘাট জিলাৰ প্ৰথম কাৰী, এইটো এটা মেমৰি হ'ব লাগে, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰী চাহাবক আজি সোধোঁ, কাৰী চাহাব আচলতে কাৰী চাহাব হ'বৰ কাৰণে ক'ত বিশেষকৈ জন্ম ল'ব লাগে? বোলে আমুক জেগাডোখৰত জন্ম হ'লে কাৰী চাহাব জন্ম হয়, তেনেকুৱা কিবা আছে নেকি? নাই, তেনেকুৱা কোনো হেৰি নাই বাৰু। সেইটো ধৰক আল্লাহ পাকে এটা চবকে এটা বস্তু দিয়ে, ধৰক আৱাজটোতো আল্লাহ পাকে দিয়া হয়। আৰু কাৰিয়ানা এইটোও নহয় যে কাৰিয়ানা অকল আৱাজটো হ'লে যে এইটো মানে আচলতে কোৰাণখন শুদ্ধকৈ পঢ়িব পৰা হ'ব লাগে, ক্ষমতাটো থাকিব লাগে যে কোৰাণখন কেনেকৈ তজুইদৰ সৈতে পঢ়িব পাৰে বা কেনেকৈ গ্ৰামাৰখিনি ফিটিং কৰিব পঢ়িব পাৰে বা ধৰক আনক বুজাই দিব পাৰে, সেই বস্তুটোৱে হৈছে কাৰিয়ানা এটা হেৰি। ধৰক আৱাজটো লৈ পেলাই বোলে পঢ়াটো নামেই কাৰী, সেইটো নহয় আচলতে, সেইটোৱে। আৰু মই যেতিয়া আৰম্ভ কৰিছিলোঁ ধৰক 2000 চনতে মই আৰম্ভ কৰিছিলোঁ। 2000 চনত মই গৈছিলোঁ লক্ষ্ণৌৰ পৰা আহি মই তাত 2 বছৰ পঢ়িলোঁ। 2 বছৰ পঢ়ি আহি মই বৰ্তমান বাতিপৰিয়াত 8 বছৰ মই শিক্ষকতা কৰিলোঁ। শিক্ষকতা কৰি আহি বৰ্তমান মোৰ ঘৰত অলপ অসুবিধা হোৱাৰ কাৰণে মই বাতিপৰিয়াৰ পৰা আহি ঘৰত আছিলোঁ 3 বছৰ ঘৰত থাকি। তাৰপিছত আহি মই বৰ্তমান বোকাখাট মছজিদতে স্থায়ী হিচাপে এতিয়া বৰ্তমান আছোঁ। ইয়াতে মই কামখিনি কৰি আছোঁ। গতিকে মাৰ্চাল্লাহ, আল্লাহ কাৰী চাহাবক এটা নেক হায়াত দিয়ক। আৰু যিহেতু কাৰী বুলি ক'বলৈ গ'লে আল্লাহ তাবাৰক তাআলাই কোৰাণ শৰীফত কৈছে যে ৱাৰাত্তিলিল কুৰআন তাৰতিলা বুলি কৈছে, কোৰাণ শৰীফত আহিছে যে কোৰাণ শৰীফখন আমি শুদ্ধকৈ পঢ়িব লাগে, ধীৰে স্থিৰে পঢ়িব লাগে, নিখুঁত নিভাঁজকৈ পঢ়িব লাগে। আচলতে আমি যিবিলাক মাদ্ৰাছাত শিক্ষা অৰ্জন কৰিছোঁ আৰু যিবিলাক চবাহী মক্তবত শিক্ষা অৰ্জন কৰিছোঁ, এই শিক্ষাবিলাকে আমাক শুদ্ধ হোৱাটো শিকায়। আৰু একমাত্ৰ কাৰী এনেকুৱা কোৰ্চ যি নেকি কাৰী কোৰ্চটোৱে আমাক আৰু ধুনীয়াকৈ আৰু শুৱলাকৈ কোৰাণ শৰীফখন সুন্দৰকৈ পঢ়ি যোৱাত আমাক সহায় কৰে। গতিকে এই প্ৰশিক্ষণটো খুব কম সংখ্যক মানুহেহে লয় বা বিশেষকৈ ল'বলৈ কাৰণে আগবাঢ়ি যায়। আৰু গোলাঘাটৰ পৰা বিশেষকৈ 2জন কাৰী চাহাব আছে, তাৰ ভিতৰত প্ৰথমজনে হৈছে কাৰী আৰশ্বদ আলী চাহাব। গতিকে এই কথাষাৰ আমি আজি ৰাইজৰ আগত জনাই দিলোঁ, ৰাইজৰ আগত পৰিচয় কৰাই দিলোঁ। আৰু বিভিন্ন ৰাজহুৱা সভা সমিতিলৈ কাৰী আৰশ্বদ আলী চাহাবক আমি মাতি নিয়া দেখিছোঁ। তেখেতে নিজৰ কেৰাতসমূহ তাত পঢ়িছে, পৰিদৰ্শন কৰিছে। গতিকে কাৰী আৰশ্বদ আলী চাহাবৰো সুমধুৰ কণ্ঠ বহুত, আৰু তেওঁ নাত শ্বৰীফবিলাকো গায়। আমাৰ মাদ্ৰাছাৰ দিনত নাট কোনে পঢ়িব বুলি ক'লে বেলেগৰ নাম নোলায়, কাৰী আৰশ্বদ আলী চাহাবৰ নাম ওলায়। সেই সময়ত কাৰী নাছিলে, আৰশ্বদ আলী, আমাৰ হুজুৰসকলে চিঞৰে যে আৰশ্বদ আলীয়ে হেৰি পঢ়িব, নাট পঢ়িব। আৰশ্বদ আলী, আজান কোনে দিব, আজি জলচা হৈছে, আজান কোনে দিব, বোলে আৰশ্বদ আলীয়ে দিব। গতিকে আৰশ্বদ আলী তেতিয়াৰ পৰাই এটা মানুহৰ মুখে মুখে থকা নাম, আজি তেওঁ কাৰী আৰশ্বদ আলী। গতিকে আজি কিবা শুনাব নেকি অসমবাসীক নাট হিচাপে? নাট এটাকে শুনাওক, দুটামান কলি। অসমীয়া কিবা এটা শুনক। ঠিক আছে, মাৰ্চাল্লাহ, আজি কাৰী চাহাবে আমাৰ ওচৰত এটা নাট শুনাব। গতিকে সময়ো খুব কম, আচৰৰ আজানৰ সময় হৈছে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়া আলাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। দম ঘূৰি নাহিব কেতিয়াহিব, থিতাতে আজৰাইলে পাব, আপোন সমনীয়া সকলো আহিব, তেতিয়া কলিমা
থিতাতে আজরাইলে পাব আপোন সমনীয়া সকলো আহিব তেতিয়া কলিমা দিব চাৰি জন্মমিনে বাহুৰে চাঙিত তুলি লৈ যাব গৈ হাই চাৰি জন্মমিনে বাহুৰে চাঙিত তুলি লৈ যাব গৈ হাই জানাজা পঢ়াব মুৰ্দা কাগত লৈ আল্লাহৰ পিনলৈ চাই আপোন সমনীয়া সকলো আহিব তেতিয়া কৰিব দফন দম ঘূৰি নাহিব হে কেতিয়া আহিব অথিতাতে আজৰাইলে পাব আপোন সমনীয়া সকলো আহিব তেতিয়া কলিমা দিব চিৰদিনৰ বাবে হুৱাই থৈ আহিব আন্ধাৰৰ মাজতে হাই আপোন সমনীয়া সকলো আহিব তেতিয়া কৰিব দফন। মাৰ্শাল্লাহ, বৰ এটি সুন্দৰ আচলতে মৃত্যুক স্মৰণ কৰাই দিলে। এটা হাদিছ এইখিনিতে কৈ যাওঁ। আল্লাহৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ৱাসাল্লামক এজন সাহাবীয়ে সুধিছিলে যে ইয়া ৰাছুলুল্লাহ, পৃথিৱীত আটাইতকৈ জ্ঞানী ব্যক্তি কোনজন? নবী কৰীম সাল্লাল্লাহু আলাইহি ৱাসাল্লামে কৈছিলে সেইজনে আটাইতকৈ জ্ঞানী যিজনে নেকি মৃত্যুক স্মৰণ কৰি থাকিব, মৃত্যু যে নিশ্চিত এই কথাষাৰ দিনত তেওঁ বেছিতকৈ বেছি মনত পেলাব, সেইজনে আটাইতকৈ জ্ঞানী। গতিকে কাৰী চাহাবৰ এই গজলটো লৈ পেলাই আজি এটি তাৰ লগত সংগতি ৰাখি এটি হাদিছ ৰাইজৰ জ্ঞাতাৰ্থে পেছ কৰিলোঁ। ইনশাআল্লাহ শুনি ভাল পাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি 10জনক শুনাই দিয়াৰ সুবিধা কৰি দিয়ে যেন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।